নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই কালি অৰ্থাৎ আৰু আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে মই এটা টিক্স দেখাম বা টিপছ ক'ম আপোনালোকক, যিটো টিপছ বা ট্ৰিক্স ইউজ কৰি আপোনালোকেও ফাৰ্মখনৰ বাবে এটা নতুন বস্তু তৈয়াৰ কৰি ল'ব পাৰিব। কি বস্তু তৈয়াৰ কৰিব পাৰিব, কি বস্তু বনাব পাৰিব নিজে নিজৰ ঘৰত থাকি, সকলোখিনি এই ভিডিঅ'টোত জনাম। আৰু এই টিপছটো খুবেই ইম্পৰ্টেণ্ট, কিয়নো বহুতৰে ক্ষেত্ৰত এটা প্ৰব্লেম দেখা গৈ আছে এই বস্তুটোৰ ওপৰত। গতিকে এই বস্তুটো কি হয় বা কেনেকুৱা ধৰণৰ প্ৰব্লেম হয়, সেই প্ৰব্লেমটো সলিউশ্যন কেনেকৈ কৰিব, সকলোখিনি এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু যদি মোৰ ফেচবুক পেজটোত আপোনালোকে চাই আছে তেনেহ'লে এই মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজিতো মোৰ বাৰ্থছৰ ডে হৈ গ'ল 16, ঠিক আছে, 16 দিন হ'ল। আৰু 16 দিনত এতিয়া বৰ বিশেষ প্ৰব্লেম নাই, ঠিকে ঠাকে চলি আছে মোৰ ফাৰ্মত। এতিয়া শেহতীয়াকৈ হ'লে মই কি লগাই দিলোঁ, নিপুল ডিংকাৰ লগালোঁ, ঠিক আছে। নিপুল ডিংকাৰত পানী দি দিলোঁ। আৰু নিপুল ডিংকাৰত পানী দিয়াৰ পৰা পানী দিছোঁ যদিও মেনুৱেল ডিংকাৰত লগাই থৈছোঁ, কাৰণ সিহঁতৰ অভ্যাসটো নাই। গতিকে 2-3 দিন এনেকৈ দিব লাগিব। যি দুটা কালি দুটা এনেকৈ আঁতৰাই কি কৰিম, সম্পূৰ্ণৰূপে নিপুল ডিংকাৰত দি দিম। আৰু এতিয়া আপোনালোকে বাৰ্ডছৰ চাব পাৰে বাৰ্ডছবিলাক কেনেকুৱা হৈ আছে। আৰু এইবাৰ কিন্তু মোৰ তাত এটা কলা বাৰ্ডছ আহিছে, ঠিক আছে, কলা, ঠিক আছে। এইটো কলা বাৰ্ডছৰ দেখি ভাল লাগে কিন্তু তাত, ঠিক আছে। এনেকুৱা ধৰণৰ কৰি ৰাখিছোঁ আৰু সেইখন চাঙতো দি থৈ দিছোঁ। আৰু এতিয়া কালি মানে বা পৰহি মানে এইটো মানে সিখন চাং বা এইখন চাঙত দিব লাগিব, কাৰণ ইয়াতে জেগাটো অলপ ডাঠ হোৱা নিচিনা লাগিছে, ঠিক আছে। আৰু এতিয়া বৰ্তমান একো ভিটামিন লগোৱা নাই। আৰু এটা বস্তু লগাই আছোঁ, সেই বস্তুটো মই আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম কি বস্তু লগাই আছোঁ আৰু সেইটো বস্তু কিয় লগাব লাগে, ঠিক আছে, সেইটো ক'ম আপোনালোকক। কিন্তু আজি মই যোনটো মেইন টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' বনাইছোঁ, সেই বস্তুটো হৈছে আপোনালোকে হয়তো লক্ষ্য কৰিছে নাই, মই আগৰ ভিডিঅ'টো বনাইছোঁ, কিন্তু আপোনালোকে লক্ষ্য কৰিছে নাই কমেণ্ট ছেকশ্যনত জনাব। সেই বস্তুটো হৈছে এইটো, ঠিক আছে। এই বস্তুটো বহুতেই ইম্পৰ্টেণ্ট, কিয়নো এই বস্তুটো নোহোৱাৰ ফলত যদি আপুনি চাং ফাৰ্মত দিয়ে তেনেহ'লে কি হয়, মই আপোনালোকক এটা সৰু কমকৈ থকা এটা দেখাই দিওঁ। ইয়াতে যদি আপোনালোকে এনেকৈ দি থৈ দিয়ে কি হয়, আপোনালোকে চাওক নিজে। এইফালে যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে দেখা পাব, এইফালে দেখিছেনে হালি যায়। আৰু হালি যোৱাৰ লগে লগে এনেকৈ হালি যোৱাৰ লগে লগে কি কৰে, এই দানাটো পৰি যায় চাঙৰ পৰা, ঠিক আছে। আৰু চাঙৰ পৰা যেতিয়া পৰি যায় বহুতো দানা মানে এলানি হয়, ঠিক আছে, বহুত দানা ৱেষ্ট হৈ যায়। গতিকে মই ভাবিলোঁ কি এনেকুৱা এটা বস্তু বনোৱা যাওক, যিটো বস্তুত নেকি ষ্টেণ্ডডাল ধুনীয়াকৈ ইয়াতে কভাৰ কৰে। তাৰ কাৰণে মই কৰিলোঁ কি, মোৰ ইয়াৰে পাইপ আছিল, ঠিক আছে, মোৰ যিটো স্কোৱাৰ পাইপ আছিলে, স্কোৱাৰ পাইপৰ মই কি কৰিলোঁ, এডাল আছিলে মানে অভাৰ আছিলে। গতিকে মই কি কৰিলোঁ, সেইটো আপোনাৰ যিটো মোৰ মিস্ত্ৰী লাগি আছিলে ঘৰত, যিহেতু মই ইয়াতে টুকুৰা টুকুৰি কৰি কাটি ল'লোঁ। আপোনালোকে ঘৰত হেকচুৰ ব্লেডে দিও আপোনালোকে কাটি ল'ব পাৰিব। এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ, ঠিক আছে। সৰু সৰুকৈ কাটি লৈ এখন চুই দি কেনে ইয়াতে সৰু সৰুকৈ ফুটা উলিয়াই দিছোঁ, যাতে এই আপোনাৰ ষ্টেণ্ডডাল ধুনীয়াকৈ সোমাই যায় ইয়াতে, ঠিক আছে। আৰু ধুনীয়াকৈ যাতে টাইটকৈ সোমাই ৰাখে, ঠিক আছে। আপোনালোকে দেখা পাইছে, এনেকৈ আপোনালোকে কাটি ল'ব যদি আপোনালোকে এই পদ্ধতিটোত দিব বিচাৰে। কাৰণ এই পদ্ধতিটোত দিলে এটা কাৰণে ভাল হয়, সিহঁতে দানাটো উঠি খায়। যেতিয়ালৈ আপোনালোকে এই ধৰি লওক ডাঙৰ ফিডাৰটো ওপৰত নলগায়, ঠিক আছে, 16-17 দিনমানলৈ আপোনালোকে এইটো দিব পাৰে। আৰু এইটো দিয়াৰ আৰু এটা উপকাৰী হয়, ইয়াতে কোনো ধৰণৰ সিহঁতে মানে লেট্ৰিন কৰিব নোৱাৰে, ঠিক আছে। লেট্ৰিন কৰিব নোৱাৰাৰ কাৰণে দানাটো একেবাৰে ৱেষ্ট নহয়, 0% আপোনালোকে ৱেষ্টেজ নোলায় ইয়াতে টাৰ্বো ফিডাৰত বিশেষকৈ, ঠিক আছে। যদি আপোনালোকে এইটো ফিডাৰত চাই অলপ হ'লেও আপোনালোকে দাঙি দিলেও কিন্তু সিহঁতে তাতে অনিষ্ট কৰা দেখা যায়, ঠিক আছে। আৰু ইয়াতে কি হয়, এটা মানে দানাটো কি হয় আপোনাৰ মানে টাইট হৈ যায়, ঠিক আছে। যেতিয়া দানাটো ইয়াৰ পৰা সিহঁতে ইয়াত উঠি দিব ন, ইয়াত উঠি আছে দেখিছেনে, উঠি দিব যেতিয়া সিহঁতে দানাটো টাইট হয় আৰু খাবৰ কাৰণে অলপ টান পায়। কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ নহয়, ইয়াতে ধুনীয়াকৈ একো হেঁচাটো পৰি থাকে, যদি ইয়াতে মানে উঠিব নোৱাৰে ন, সিহঁতে উঠিব নোৱাৰে আৰু ধুনীয়াকৈ খাব পাৰে। গতিকে ফিডিংটো ভাল হয় আৰু আপোনালোকে এই ব্যৱস্থাটো কৰিব পাৰে, ঠিক আছে। যোনে কৰিম বুলি ভাবি আছে অতি শীঘ্ৰে আপোনালোকে কৰক। আৰু আপোনালোকৰ এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকৰ ধৰক এনেকুৱা স্কোৱাৰ পাইপ নাই, আপোনালোকে ৰাউণ্ড পাইপতো কৰিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে যদি ৰাউণ্ড পাইপতো নাই, তেনেহ'লে আপোনালোকে যদি 0% ইনভেষ্ট নকৰাকৈ যদি কাম কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বাঁহৰ খুঁটি দিব পাৰে। এনেকুৱা ধৰণৰ সৰু সৰু খুঁটি কাটি ল'ব পাৰে, সৰু সৰু টুকুৰা কৰি, সেই টুকুৰা কৰি আপোনালোকে ইয়াতে লগাব পাৰে। বাঁহৰ সৰু ল'ব,
যাতে সৰু বাঁহৰ হয় ধুনীয়াকৈ ইমান টুকুৰা টুকুৰি কৰি কাটি ল'ব আৰু ফুটা এটা উলিয়াই কেনে আপোনালোকে ইয়াতে দিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু ধুনীয়াকৈ আপোনালোকক মই এই প্ৰব্লেমটো সলিউশ্যনটো দি দিলোঁ আৰু নেক্সটটো হ'ল আপোনালোকৰ যদি এনেকুৱা মেনুৱেল ডিংকাৰ আছে আপোনালোকে মেনুৱেল ডিংকাৰত যদি আপোনালোকে পানী ধৰি লওক আপোনালোকৰ অভাৰ আছে পানীৰ পৰিৱৰ্তে সৰু কালত অৰ্থাৎ 10 দিনলৈ আপোনালোকে 6 ডিংকাৰত দিয়ে সেই 6 ডিংকাৰৰ সলনি যদি আপোনালোকে দানা আপোনালোকে এনেকুৱা নাই ধৰি লওক আপোনাৰ টাৰ্বো ফিডাৰো নাই তেনেহ'লে আপোনালোকে এইটোতে আপোনালোকে দানা দিব পাৰে ঠিক আছে দানা যদি ইয়াতে দি দিয়ে মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁৱেই তথাপি আপোনালোকক কৈ দিছোঁ এইটোত যদি দানা দিয়ে কিন্তু টাৰ্বো ফিডাৰতকৈ কিন্তু ইয়াত ফিডিংটো বেছি হয় আপোনালোকে চাব নিজে ট্ৰাই কৰি চাব যদি বেয়া পায় আপোনালোকে মোক জনাব আৰু যদি ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব যে দাদা ভাল হৈছে বুলি ঠিক আছে আৰু মই আপোনালোকে দেখাইছোঁ দেখিছে এতিয়া কিমান ধুনীয়াকৈ উঠি উঠি চৰাইবিলাকে দানা খাই আছে আৰু ইয়াতে কিন্তু অলপ সিহঁতে শুই খাব বিচাৰে যিহেতু ইয়াত লগাই দিয়া নাই ৰছীডাল লগাই দিয়া নাই হেংগিং কৰি দিয়া নাই গতিকে সিহঁতে শুই খাই আছে ইয়াতে কিন্তু ধুনীয়াকৈ উঠি খাই আছে আৰু চাওক ইয়াতে নিপুলতো পানী খাবলৈ ষ্টাৰ্ট কৰি দিছে ঠিক আছে আৰু এনেধৰণে আজি মেনেজমেণ্ট কৰিলোঁ আৰু আপোনালোককো মই দেখাইছোঁ যে আপোনালোকে এই টিপছটো আপোনালোকে অৱলম্বন কৰক আপোনালোকে সুফল নিশ্চয় পাব আৰু আপোনালোকৰ জনাবচোন আপোনালোকে সেই প্ৰব্লেমটো আপোনালোকে পাইছেনে নাই যদি চাং ফাৰ্মত আপোনালোকে টাৰ্বো ফিডাৰ দিছে তেনেহ'লে যদি আপোনালোকে চাং ফাৰ্মৰ ওপৰত দিছে তেনেহ'লে আপোনালোকে সেই প্ৰব্লেমটো হৈছে নাই মানে দানা ৱেষ্টেজ হৈছে নাই পৰিছে নাই আপোনালোকে জনাব নাপাহৰিব আৰু যদি হৈছে তেনেহ'লে আপোনালোকে এই পদ্ধতিটো অতি সোনকালে অৱলম্বন কৰক আৰু আপোনালোকে সুফল লাভ কৰিব ঠিক আছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক এটা জনাম যে মই এইকেইদিন কি মেডিচিন খুৱাই আছোঁ একদম জেনুইন হয় ঘৰত পোৱা বস্তু হয় সেই বস্তুটো খোৱালে আপোনালোকৰো উপকাৰ হ'ব গতিকে সেই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যে নেক্সট ভিডিঅ'টো চাব বিচাৰোঁ ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল পাইছে সকলোৰে মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সকলোৰে উপকাৰ হয়